অসমবাসী ৰাইজৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু টাটা গ্ৰুপৰ চেয়াৰমেন মেনেজিং ডিৰেক্টৰ শ্ৰী এন চন্দ্ৰশেখৰ ডাঙৰীয়াক কৃতজ্ঞতা জনাইছোঁ যে আজি বহু প্ৰতীক্ষিত ছেমি কণ্ডাক্টৰ প্ৰজেক্টটোৰ ভূমিপূজন হ'ল আৰু আমি আশা কৰিছোঁ যে অহা 18 মাহৰ ভিতৰত ইয়াক আমি প্ৰডাকশ্যনলৈ লৈ আহিব পাৰিম। আজিৰ পৰা কাম আৰম্ভ হ'ব, 18 মাহত আমি প্ৰথমটো ইউনিট আৰম্ভ কৰিব পাৰিম। ইয়াত 27,000 লোকৰ প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ যিবিলাক ছাপৰ্টিং ছিষ্টেম, অৰ্থাৎ এটা ডাঙৰ উদ্যোগ হ'লে তাৰ ওচৰত এটা ইক'ছিষ্টেম তৈয়াৰী হ'ব লাগে। এই ছিষ্টেমটো ইয়াত তৈয়াৰী হ'ব, বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ ইয়াত আহিব আৰু মই ভাবোঁ যে ই এটা ফিউচাৰ ইণ্ডাষ্ট্ৰি, যাক আমি ছেমি কণ্ডাক্টৰ AI আমি এইবিলাকক ফিউচাৰ ইণ্ডাষ্ট্ৰি বুলি কওঁ, ইয়াৰ এটা বৃহৎ কৰিডৰ জাগিৰোডত নিৰ্মাণ হ'ব। মই ভাবোঁ যে এয়া আজিৰ দিনটো আমাৰ জাতিটোৰ বাবে এটা সোণালী ক্ষণ, এটা ঐতিহাসিক ক্ষণ, সোণখেৰীয়া যাত্ৰাৰ এটা মাইলৰ খুঁটা। মই অসমবাসী ৰাইজক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ। Today is a very, very important day for Assam. Tata Groups is going to set up the semiconductor industry in Jagirod. As per the group assessment, this industry will be completed within 18 months. Today, Tata Group Chairman, Managing Director, Sri Chandrasekharan ji has done the Bhumi Pujan, and at least within 18 months from today, this production unit will become effective, it will come into operation. On behalf of the people of Assam, I would like to thank Prime Minister Narendra Modi, Shri Ashwini Vaishnav, Minister for Railway, and the Tata Group, more particularly Shri N. Chandrasekharan, Managing Director, Chairman, Managing Director, Tata Group, for this great initiative. They could have done any part of India, but they have chosen Assam. It is a huge landmark for the state of Assam. We will never forget for their great initiative. We will offer all possible cooperation. I would also like to offer my gratitude to Sri Ratan Tata, who is always a friend for the people of Assam.